हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनरटा मोर नतुन भिडिओले स्वागतम जनाइছো आशा करूँ सकलो भाले आछे आरु सदाय भाले कुशले थाকক तारे कामना करिছো। आज आमी एटु भिडिओत आलोचना करिम आसाम पुलिस कमांडो बेटेलियनर फाइनल रिजल्टर विषय आरु आपनालोकर बहुतेই फाइनल काटअपर भिडिओ এটা বনাই দিব কৈ আছিল তাৰ ওপৰত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু আপোনালোকৰ বহুতেই খুজি আছিল আমাৰ কমান্ডোৰ নিউ ভ্যাকেন্সি আহিব নেকি তাৰ ওপৰত আমি সম্পূৰ্ণকৈ প্ৰথম কথা হ'ল আপোনালোকে গম পাইছে বৰ্তমান সময়লৈকে গোটেইখিনি প্ৰসেস আমাৰ কমান্ডো বেটেলিয়নৰ হৈ গল আৰু আমাৰ এবিউবিৰো হৈ গল গতিকে আপোনালোকৰ বহুতেই ভাল খবৰ ইতিমধ্যে আমাৰ ৰিজাল্টটো অতি শীঘ্ৰেই অহা কথা আছিল অৰ্থাৎ আমাৰ জুন মাহৰ ভিতৰতে অহা চান্স আছিল কমান্ডোৰটো এবিউবিটো অলপ দেৰি হ'লেও যেহেতু কমান্ডোৰ গোটেইখিনি প্ৰসেস যেহেতু কমপ্লিট হৈ লৈছিল বা কমপ্লিট হৈ গৈছিল তো গোটেইখিনি প্ৰসেস কমপ্লিট হোৱাৰ পিছত এতিয়ালৈকে কিয় ৰখাইছে হেতু এতিয়ালৈকে কোনেও গম পোৱা নাই তথাপিতো আমাৰ সিএম মহোদয়ক আমাৰ কেণ্ডিডেট সকলে জোৰ কৰিলে সোনকালে দিব পাৰে আমাৰ সিডিঅ ৰিজাল্ট সোনকালে আৰু আপোনালোকৰ বহুতেই কাটঅপৰ ওপৰত ভিডিঅ' বনাব কৈ আছিল মই আপোনালোকক কৈছিলো কাটঅপটো এক্স্যাক্টলি কোনেও ক'ব পৰা নাই তথাপিতো মই কমান্ডোৰ ওপৰত ভিডিঅ' বনাইছিলো কাটঅপৰ ওপৰত এক্স্যাক্টলি একেবাৰে হিমানেই যাব বুলি নাই তথাপিতো হিমান মানৰ ভিতৰতে আপোনালোকৰ কাষ্ট ওয়াইজ কাটঅপটো যাব পাৰে বুলি মই আপোনালোকক অনুমানিক এটা ভিডিঅ' বনাই দিছিলো বহুতেই ভিডিঅ'টো চাইছে বাৰু কিন্তু কিছুমানে নাই চোৱাৰ কাৰণে ভিডিঅ'টো আকৌ বনাই দিব কৈছিল কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছো কাটঅপৰ ওপৰত তো আপোনালোকৰ ইয়াতে ৰিজাৰ্ভেশ্যন পোষ্ট যেহেতু বেছি সংখ্যক নাই হয়নে আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ 77টা পোষ্ট আছে আৰু বেলেগ বিভাগে এসটিপি ওবিসি হয়নে এসটি এসসি বুলি তেনেকুৱা কাষ্ট আপোনালোকৰ ওবিসিত আপোনালোকৰ 44টা আছে এনেকৈ আপোনালোকৰ মিলাই মিলি এসটিত 16টা এসসিত 11টা এসটি এইচত 8টা তেনেকৈ স্পৰ্টছ পাৰ্সন 8টা নে কেইটা তেনেকৈ এটা আছে আপোনালোকে তাতে চাই ল'ব বাকি আপোনালোকৰ ইয়াতে কাষ্ট ওয়াইজ আপোনালোকৰ খুব বেছি যি কাষ্টেই হওক আপোনালোকৰ মানে 83 to 85 মানৰ ভিতৰত আপোনালোকৰ থাকিলে মানে আপোনালোকৰ নিজৰ কাৰণে সেফ হয় সেফ জোন হয় আমাৰ ফাইনেল সিলেকশনলৈকে নাম অহাটো গতিকে আপোনালোকৰ ইউআৰ কেটেগৰীত আপোনালোকৰ কিমান যাব পাৰে তাৰ ওপৰত আমি অলপ আলোচনা কৰিম যেহেতু আপোনালোকৰ গম পাইছে যেহেতু ভাইভাত আপোনালোকৰ যেহেতু 20 মাৰ্ক হয় 20ত কোনোবা 15 16 18 লৈকে পাব পাৰে হয়নে যাৰ ভাল হৈছে তেওঁলোককটো মাৰ্ক দিব 15 ওপৰতো মাৰ্ক দিব তেওঁলোকক গতিকে খুব বেছি আপোনালোকৰ 12 13 এভাৰেজ সিস্টেমত আপোনালোকৰ 12 13 মান ধৰকচোন অৰ্থাৎ মানে যি সকলৰ 69 বা 70 আছিল তেওঁলোকটো 83 84 মান পাবই হয়নে 83 বা 84 মান পাবই তেওঁলোকৰ কাৰণে নিজে ভাল নিজৰ কাৰণে ভাল ইমান মান মাৰ্ক থাকিলে আপোনালোকৰ কাটঅপ বুলি এক্স্যাক্টলি মই হেতুৱে কৈছো আৰু কাটঅপৰ ওপৰত আৰু ভিডিঅ'বোৰ বনাই থাকিলেও ভাল নহয় সেইকাৰণে আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাছিলো আমাৰ কমান্ডোৰ কাটঅপৰ ওপৰত তথাপিতো আপোনালোকৰ খুব বেছি 86ৰ ওপৰত যি সকলৰ থাকিব 86 87 88 মান যাৰ থাকিব ফাইনেল সিলেকশনলৈকে বহুতেই ভাল খবৰ যি সকলৰ অৰ্থাৎ মানে কিছুমানে 72 71ও পোৱা আছে হয়নে তেওঁলোক যদি আপোনালোকৰ 14 15 মান পাই যায় 86 মান হ'ব হয়নে সেইকাৰণে কৈছো 86 মান যাৰ আপোনালোকৰ ফাইনেল সিলেকশনলৈকে মানে থাকিব তেওঁলোকৰ কাৰণে একদম বহুত ইউআৰত চাকৰি লোৱাৰ চান্স আছে আৰু যি সকলৰ 83 to 85 হয়নে 83 মান থাকিলে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনত চাকৰি লোৱাৰ সুযোগ আছে আপোনালোকৰ ক'বলৈ গ'লে ওবিসিৰে এবাৰ ৰিজাৰ্ভেশ্যনত কাটঅফটো কমকৈ যোৱা দেখা যাব পাৰে কিয়নো ওবিসি ৰিজাৰ্ভেশ্যনটো অলপ বেছিকৈ সংখ্যা আছে মানে আমাৰ ভ্যাকেন্সিৰ সংখ্যাটো বেছিকৈ আছে ওবিসিৰ কিয়নো ওবিসি ৰিজাৰ্ভেশ্যন 44টা আছে গতিকে ওবিসি কেণ্ডিডেট সকলে মাৰ্ক নাই পোৱা বুলি নাই কোৱা কিন্তু মাৰ্ক পাইছে তথাপিতো আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ সংখ্যাটো বেলেগ কাষ্টৰ তুলনাতকৈ বেছি থকাৰ কাৰণে আপোনালোকৰ কাটঅফটো কমকৈ যোৱা চান্স আছে বাকি এসটিপিটো কাটঅফটো বেছি যাবই আপোনালোকৰ ইউআৰতকৈ কমেও খুব সম্ভৱ পইণ্টত আপোনালোকৰ আমাৰ এসটিপি কেণ্ডিডেট সকলৰ কাটঅফটো কমকৈ যাব ৰিজাৰ্ভেশ্যনৰ পোষ্টটো বাকি এসসিৰ কাটঅফ যাব আপোনালোকৰ এনেকৈ যাব 83 84 মান যোৱা চান্স আছে বাকি মই ধৰি থৈছো আৰু এসটিপিৰ 84 প্লাস এটা আশা ৰাখিছো বাকি এসটিএইচৰো তেনেকুৱাকৈ আপোনালোকৰ 83 মান যোৱা চান্স আছে বাকি ওবিসিৰ অলপ কাটঅফটো কমকৈ যাব পাৰে মই ক'লোৱে আপোনালোকক কাৰণটো আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ সংখ্যাটো অলপ বেছিকৈ আছে বেলেগ কাষ্টতকৈ আৰু এসটিএইচৰো অলপ কাটঅফটো যাব 83 মানে যোৱা চান্স আছে বাকি স্পৰ্টছ পাৰ্সনৰো কাটঅফটো যাব বাকি অলপ আপোনালোকৰ আপ এণ্ড ডাউন থাকিব পাৰে যেহেতু আপোনালোকে গম পাইছে আৰু আমাৰ কমান্ডোটো যেহেতু কাষ্ট ওয়াইজ বেলেগ হয় আৰু আপোনালোকৰ অল আসাম হয় গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যিসকলৰ 83 to 85ৰ ভিতৰত থাকে আপোনালোকৰ ৰিজাৰ্ভেশ্যনত চাকৰি লোৱাৰ বহুত সুযোগ আছে গতিকে মই কাটঅপৰ ওপৰত ভিডিঅ' নবনাও বুলিয়ে কৈ আছিলোঁ কিন্তু আপোনালোকৰ বহুতেই কমেণ্ট কৰি থকাৰ কাৰণে মই কাটঅপৰ ওপৰত আৰু এটা ভিডিঅ' বনালোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব আৰু যিসকলে ফাৰ্ষ্ট টাইম আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লগৰ সকলক শ্বেয়াৰ কৰি দিব যাতে মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে চাব পাৰে তো ইয়াকে ক'লোঁ আপোনালোকৰ কিন্তু ৰিজাল্টৰ কথাটো আপোনালোকে গম পাইছে গতিকে
এতিয়া জুন চলি আছে, জুন শেষ হ'বই, গতিকে জুনৰ ভিতৰতে আপোনালোকৰ দিয়া হ'লে ভাল আছিলে। বহুতেই কমেণ্ট কৰি আছিলে যে চাকৰিটো পোৱা নোপোৱাটো পিছৰ কথা, ৰিজাল্টটো দিয়া হ'লে ভাল আছিলে, হয়নে? এতিয়া বহুতৰে ডাউট লাগি আছে বা বহুতৰে খেলি মেলি হৈ আছে, হয়নে? তাৰ সলনি ৰিজাল্টটো দি দিয়া হ'লে ভাল আছিলে বুলি বহুতেই কৈছে। গতিকে আপোনালোকক সেইটোৱে ক'লোঁ। ৰিজাৰ্ভেশ্যনত আপোনালোকৰ কাট অফটো ক'লোঁ। আপোনালোকৰ বেলেগ কাষ্টৰ তুলনাত আপোনালোকৰ OBC কাষ্টৰ কাট অফটো কমকৈ যোৱা চান্স আছে, অৰ্থাৎ যিহেতু ৰিজাৰ্ভেশ্যনৰ সংখ্যাটো আপোনালোকৰ মানে ভেকেঞ্চিৰ সংখ্যাটো আপোনালোকৰ বেলেগ কাষ্টতকৈ বেছি আছে, ঠিক আছে। বাকী STPৰ বেছিকৈ কাট অফ যাব, বাকী তাৰপিছতে আপোনালোকৰ SCৰ যাব। বাকী খুব বেছি আপোনালোকৰ URত গ'লে 85 to 86 ওপৰত যাব, তাতকৈ মানে 90+ নাযায়, কিছুমানে 90+ যাব বুলি কৈ আছে। সিমানো নাযায় বাৰু, ভেকেঞ্চি কম যদিও সিমান এটা মাৰ্ক পোৱাটো সম্ভৱ নহয়, যিহেতু ফিজিকেলতো কিছুমানেহে 74 বা 73 পাইছে বা 72 পাইছে। তেওঁলোক ধৰি লওক 14-15 পাইছে আপোনালোকৰ সাইক'মেট্ৰিক বা ভাইভা টেষ্টত। খুব বেছি আপোনালোকৰ 83 মান থাকিলে, 83+ থাকিলে নিজৰ কাৰণে ভাল। আৰু বাকী যিসকলৰ 86+ হৈ যায় তেওঁলোকৰ একো চিন্তা কৰিব লগা কথা নাই, তেওঁলোকো URত আৰামছে সোমাই যাব। বাকী ইয়াকে ক'লোঁ। তো আপোনালোক সকলোকে নিশ্চিন্ত মনে থাকিব ক'লোঁ। বাকী ৰিজাল্টৰ কথাটো ক'লোৱেই। যদিহে জুন মাহত নিদিয়ে, আপোনালোকৰ জুলাই লাষ্টলৈ বা আগষ্ট ছেপ্টেম্বৰৰ ভিতৰতে দিয়া চান্স আছে। খুব বেছি সিমানো দেৰি নকৰাই চাগে, হয়তো আপোনালোকে গম পাইছে গোটেইখিনি আমাৰ প্ৰচেছ কমপ্লিট হৈ আছে। বাকী এতিয়া ৰিজাল্টটো দিবহে লাগে আৰু, হয়নে? বাকী ADRE আমাৰ 3rd গ্ৰেড 4th গ্ৰেডৰ ভাইভাৰ পিছতে আপোনালোক সকলোৰে ABUBৰো ৰিজাল্ট দিয়াৰ কথা আমাৰ CM মহোদয়ে প্ৰকাশ কৰিছে। তো সকলোকে নিশ্চিন্ত মনে থাকিব ক'লোঁ। তো সকলোৰে কষ্টৰ সাৰ্থকতা লাভ হওক বুলি মই কামনা কৰিছোঁ। তো সকলোকে আৰু এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।